গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ সকলোতে গৌৰৱ গগৈ গৌৰৱলৈ ভয় খাই এইবাৰ হিমন্ত মামাৰ ক'ত সোমালগৈ গৌৰৱক দেখিয়ে এইবাৰ হিমন্ত মামাৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ল নেকি ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দেখাম আজি এই মঞ্চত উপস্থিত থকা আজি সভাৰ সভাপতি ব্লক কংগ্ৰেছ সভাপতি মহেন্দ্ৰ শইকীয়াদেৱ জিলা কংগ্ৰেছ সভাপতি কোকেশ্বৰ বৰা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া ইয়াত উপস্থিত প্ৰাক্তন বিধায়ক অনন্ত গোহাঁই ডাঙৰীয়া বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী ইয়াত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতি সাধাৰণ সম্পাদক ৰামনা বৰুৱা ডাঙৰীয়া সাধাৰণ সম্পাদক ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া সম্পাদক বিষ্ণু কমল পায়েং ডাঙৰীয়া সম্পাদক মেঘনাথ চেত্ৰী ডাঙৰীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিদুমণি দত্ত ডাঙৰীয়া ইয়াত উপস্থিত থকা আম আদমি পাৰ্টি সভাপতি বিকি পেগু ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি বিষ্ণু প্ৰসাদ দেউৰী ডাঙৰীয়া অসম জাতীয় পৰিষদৰ শিশুধৰ দলেই ডাঙৰীয়া ইয়াত উপস্থিত থকা অমল পূজাৰী আমাৰ উপসভাপতি ৰাণা পাংগিং ডাঙৰীয়া জীৱন দলেই ডাঙৰীয়া ইয়াত উপস্থিত থকা কৃষ্ণা দাস ডাঙৰীয়ানী দিৱালী পাত্ৰী ডাঙৰীয়ানী ৰঞ্জন বৰা ডাঙৰীয়া মুকুল দলেই ডাঙৰীয়া টিংকু পাত্ৰী ডাঙৰীয়া আজি ইয়াত উপস্থিত থকা আমাৰ মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী শবনম পেগু ডাঙৰীয়া মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী আমাৰ নাথ ডাঙৰীয়ানী ইয়াত উপস্থিত থকা আমাৰ NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ আজি আপোনালোকৰ মাজত আহি এনেকুৱা লাগিছে যে মই নিজৰ ঘৰলৈ আহিছোঁ যেতিয়া এজন যুৱক বহুত বছৰ ঘৰৰ পৰা বাহিৰত থাকে কামৰ কাৰণে বাহিৰলৈ যাবলৈ হয় আৰু যেতিয়া উভতি আহে সেই গাঁৱৰ ভিতৰত যে পৰিৱেশ থাকে আজি আপোনালোকৰ মাজত আহি এই তেনেকুৱা এটা পৰিৱেশ মই পাইছোঁ আজি আপোনালোকে যি মৰম যি শ্ৰদ্ধা আগবঢ়াইছে মই তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি দিনত ক'লে যে 6 মাহ আগতে আমাৰ মাজুলী এটা পবিত্ৰ শিৱ মন্দিৰত ৰাইজে সেৱা কৰি প্ৰাৰ্থনা কৰিছিল যে কংগ্ৰেছ দলৰ যেতিয়া প্ৰাৰ্থী তালিকা ওলাব তেতিয়া যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা মোৰ নাম ওলাব লাগে আজি এই পবিত্ৰ মহাদেৱৰ মন্দিৰৰ ওচৰত গৈ মই মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজিৰ পৰা 6-7 মাহ আগতে আপোনালোকে যে মোক আদৰিবলৈ যে আৰম্ভ কৰিলে মই তাৰ বাবে সঁচাকৈ কৃতজ্ঞ আৰু মই কথা দিছোঁ যে আপোনালোকে মোৰ পৰা যিমান আশা কৰিছে ভৱিষ্যত তাতকৈ দুগুণ বেছি মই কাম কৰি দেখাম এতিয়া আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় আহা 30 দিন এই 30 দিন দিনে ৰাতি আমাক এক কৰিব লাগিব বৰ্তমান চৰকাৰে হিতাধিকাৰীসকলৰ লগত আৰু বিভিন্ন তেওঁলোকৰ ধন বল বাহুবল লগত প্ৰশাসনিক তেওঁলোকৰ তাকত লগত আমালোকৰ দল নেতৃত্ব বিচাৰিছোঁ যে আমাৰ অসমৰ যুৱক যুৱতীসকল য'তে আছে মাজুলী ভিতৰতে হওক বা মাজুলী বাহিৰত হওক আহা 30 দিন এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আহি প্ৰত্যেক ঘৰত প্ৰত্যেক মানুহৰ ওচৰত গৈ ক'ব লাগিব যে যোৰহাট এবাৰ যুঁজিম আৰু যোৰহাট এবাৰ জিকিম মই সংগঠনক যথেষ্ট সন্মান কৰোঁ আৰু সদায় মোৰ উদ্দেশ্য হয় যে কংগ্ৰেছ দলৰ সংগঠনটো আৰু শক্তিশালী হ'ব লাগে তো সেইকাৰণে আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কমিটি মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY ইয়াং ব্ৰিগেড SC চেল মাইনৰিটি চেল SC চেল সকলোকে মই অনাগত দিনত সক্ৰিয়ভাৱে আৰু নিজৰ মাজত সম্পৰ্ক কোঅৰ্ডিনেশ্যন আৰু বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছোঁ এই ক্ষেত্ৰত বহুত আমাৰ নৱপ্ৰজন্ম বা সচেতন নাগৰিক আমালোকৰ ওচৰলৈ আহিছে আমালোকক যোগদান কৰিছে আমালোকক পৰামৰ্শ দিছে আৰু সেইকাৰণে এই 30 দিনৰ ভিতৰত আমিও নিজৰ দলৰ দৰ্জা মুকলি কৰি
যিসকলে আমাক দলৰ ভিতৰত আহিবলৈ বিচাৰে দলটোক যোগদান কৰিবলৈ বিচাৰে সকলৰ কাৰণে দৰ্জা খুলি আমি সবকে লৈ আমাৰ দলটোক আৰু শক্তিশালী কৰা সময়টো আহিছে এই ক্ষেত্ৰত আমাৰ দল অকলে নহয় আমাৰ দলৰ লগত ৰাইজৰ দলৰ লগত জাতীয় পৰিষদ দলৰ লগত আম আদমি পাৰ্টি দল আছে আমি যতে আমি পাৰো আমি নিজৰ লোকাল আৰু ব্লক লেভেল কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি আমি নিজৰ এটা শেডিউল দিব লাগে যে আমি কেনেদৰে সমষ্টিটো ভাগ কৰিম কেনেদৰে আমি ওয়াৰ্ড ওয়াইজ ভাগ কৰিম আমাৰ লোকৰ এটাই কাম যে আহা 30 দিনৰ ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহক বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী কৈ থাকে এই মোদী মানে মূল্য বৃদ্ধি এই মোদী মানে মূল্য বৃদ্ধি মোদী আহা পিছত এটাই পৰিৱৰ্তন দেখা পালো নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে মোদী আহা পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ সিলিণ্ডাৰ দাম 1000 টকা হৈ গৈছে মোদী কৈ থাকে মোদী মানে মিছা কথা 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই কলা ধন আহা নাই ছটা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই বাংলাদেশে তেওঁলোকে ইয়াৰ পৰা বিদায় দিবলৈ পাৰা নাই তো মোদী মানে মিছা কথা মোদী মানে মূল্য বৃদ্ধি আমাক মোদী চৰকাৰ নালাগে আমাৰ নিজৰ ৰাইজৰ হাতটো শক্তিশালী কৰিব লাগিব গণতন্ত্ৰ সুৰক্ষা কৰিব লাগিব কা আইন বাতিল কৰিব লাগিব আৰু যিসকলে আজি কা বিৰুদ্ধে সংগ্ৰাম কৰি আছে আমাৰ সকলৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল অনাগত দিনত হাতৰ চিনপত ভোট দিয়ক আৰু কা আইন বাতিল কৰক যদি আমাক কা নালাগে তেতিয়া হাতৰ চিনপত আমাক ভোট দিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই কা আইন বাতিল কৰিম পাৰ্লামেন্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে এইখিনি কথা আমাক শুনি পাব লাগিব আজি মাজুলী অঞ্চলৰ ৰাইজে গৰখনীয়া পৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে কিন্তু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল এই পেকেজ আজি তাৰিখত অহা নাই আমাৰ চৰকাৰ আহিলে কেন্দ্ৰ চৰকাৰৰ পৰা আমি গৰখনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে এটা বিশেষ পেকেজ আমি আনিম আজি বহুত মানুহৰ ভূমিপট্টা নাই ৰাস্তা কাষত তেওঁলোকে আছে হাজিৰা কৰে কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে হেলহাখৰ বিলৰ কাষত যিখিনি মানুহ আছে পাহাৰত যিখিনি মানুহ আছে আজি তেওঁলোকৰ ভূমিপট্টা নাই আমি বিটিএডি অঞ্চলত দেখা পাইছো যে বহুত মানুহৰ আজি ভূমিপট্টা নাই এখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ জেচিবি লগাই ভাঙিছে দুখীয়া মানুহক উচ্ছেদ কৰিছে কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হল ধনী মানুহৰ চৰকাৰ আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব ভূমিপট্টাৰ ওপৰত আমাক জোৰ দিব লাগিব যিসকলে আজি থাউৰাত মাজুলীত গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই আজি মাজুলী এটা বৈষ্ণৱ পীঠ মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজৰ ইয়াত আমাৰ আমি দাবী বিভিন্ন সময়ৰ পৰা জনাই আছো কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈষ্ণৱ পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে আমি সেই পৰিৱেশটো দেখা পোৱা নাই আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী সংস্থাপন কৰিবলৈ হ'লে সৃষ্টি কৰিবলৈ হ'লে আমাৰ নিজৰ হাতটো শক্তিশালী কৰিব লাগিব আৰু আলাগত দিনত আমি বিজেপি ইয়াৰ পৰা বিদায় দিব লাগিব বিজেপি দলৰ কাম নাই তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইকৰ মাজত সংঘাত সৃষ্টি কৰে হিন্দু মুছলিমৰ মাজত হিন্দু আৰু খ্ৰীষ্টানৰ মাজত উজনি নামনি নামত জনগোষ্ঠী এছটি নন এছটি মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা আমি অসমৰ ভিতৰত সংঘাত হ'বলৈ নিদিওঁ আমি অসমৰ ভিতৰত সদায় শান্তি সম্প্ৰীতিৰে আমি থাকিবলৈ বিচাৰোঁ আজি শ্ৰদ্ধেয় ৰাইজ আজি বিজেপি দলৰ ইমান দূৰ অৱস্থা তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোকসভা সমষ্টি হাৰিবলৈ গৈ আছে আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ৰাজনীতিৰ খলকনি সঁচাকৈ অপাৰ এইবাৰ ৰাইজে ভোট দিব কাক গৌৰৱক নে তপন গগৈক তপন গগৈক ভোট দিলে কি হ'ব আৰু গৌৰৱক ভোট দিলে কি হ'ব আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় গম পালে চাগৈ
বিজেপি চৰকাৰৰ অতি মূল্য বৃদ্ধিয়ে আমাৰ জনসাধাৰণক কুঙা কৰা বিষয়ে গৌৰৱ গগৈয়ে বৰ সুন্দৰকৈ বক্তব্যসমূহ উপস্থাপন কৰিলে আৰু আমাৰ গৰাখহনীয়া আৰু জনসাধাৰণৰ মাজত যে মূল্য বৃদ্ধি 1ৰ পৰা 2% বৃদ্ধি পাইছে আৰু পেট্ৰল ডিজেল ইত্যাদি সকলোৰে দাম বাঢ়িছে এইবোৰ সকলোবোৰ গৌৰৱ গগৈয়ে বৰ সুন্দৰকৈ মন্তব্য ৰাখিছে সঁচাকৈ আমাৰ ইয়াত গেছ চিলিণ্ডাৰ দাম হৈছে 1200 টকা এতিয়া 1200ৰ পৰা 1050 টকাকৈ হৈছেগৈ 150 টকা এটা কমিছে কাৰণ ইলেকশ্যন আহি আছে গৌৰৱ গগৈয়ে কৈছে যে 1 কেজি ৰচুনৰ দাম 400 টকা সঁচাকৈ আমি এই 400 টকাৰ ৰচুন জীৱনত শুনা নাই আৰু কিনি খাইও পোৱা নাছিলোঁ এইবাৰ প্ৰথমবাৰ শুনি পাইছোঁ আৰু খাইছোঁ ৰচুনৰ কিয় ইমান দাম হৈছে কাৰণ আজিকালি ৰচুন সকলোৱে খোৱা প্ৰয়োজন কাৰণ সকলোৰে হাই প্ৰেছাৰ কাৰণে ৰচুনটো প্ৰত্যেকৰ ঘৰতে বেছিকৈ ব্যৱহাৰ হয় সেইকাৰণে ৰচুনৰ মূল্য বৃদ্ধি বেছিকৈ বঢ়াই দিছে যেন পাইছোঁ এইখন বিজেপি চৰকাৰে কথাকেইটা আপোনালোকে ভাবি চাবচোন যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ